নমস্কাৰ। মানে কথা কোৱা আৰু মনে মনে থকা। মন কৰিব দেই, বৰ গুৰুত্বপূৰ্ণ কথা এটা ক'বলৈ লৈছোঁ। মানে কথা কোৱা আৰু মনে মনে থকা, এই দুটা বিষয় আমাৰ জীৱনৰ বহুত গুৰুত্বপূৰ্ণ বিষয়। মানে আমি যদি কথা ক'ব নাজানো বা সময়ত মনে মনে থাকিব নাজানো, তেতিয়াহ'লে আমাৰ জীৱনটো বহুত অশান্তিকৰ হ'ব পাৰে। কিন্তু এই কথাবোৰ মানে কথা কোৱা আৰু মনে মনে থকা, এই কথাবোৰ যদি আমি ঠিকমতে চলাই থাকিব পাৰোঁ, আমি কিন্তু জীৱনত বহুতো সমস্যাৰ পৰা আঁতৰি থাকিব পাৰিম। এগৰাকী বিখ্যাত চাইক'থেৰাপিষ্ট নাৰাং লতিকা বুলি, তেখেতে এই মনে মনে থকাৰ সম্পৰ্কত, অৰ্থাৎ আমি কেতিয়া মনে মনে থাকিব লাগে, কথা ক'ব নালাগে, তেনেকুৱা কিছুমান কথা কৈছিল। আজি আপোনালোকক তেখেতৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কিছুমান কথা আপোনালোকক ক'ম। নিশ্চয় আপোনালোকৰ ব্যৱহাৰিক জীৱনত, ব্যক্তিগত জীৱনত এইবোৰ প্ৰয়োগ কৰিলে বহুত লাভ হ'ব। আহকচোন ইমান দৰকাৰী কথাখিনি শুনো। আমি এই কথা কেতিয়াও নুই কৰিব নোৱাৰোঁ যে আমি কেতিয়াবা খঙৰ পৰা আঁতৰি থাকিব পাৰিম নেকি? নহয়। আমাৰ ব্যক্তিগত জীৱনত, সামাজিক জীৱনত, পাৰিবাৰিক জীৱনত বিভিন্ন কাৰণত আমাৰ খং উঠে। হয়তো কাৰোবাৰ মাত্ৰা বেছি, কাৰোবাৰ কম। কিন্তু যেতিয়া আপোনাৰ খং বেছি উঠিব, তেতিয়া আপুনি অন্য কোনো কথা নিয়ন্ত্ৰণৰ বাদ দিয়ক। আপুনি সেইখিনি সময়ত যিমান পাৰে সিমান মনে মনে থাকিবলৈ চেষ্টা কৰিব। বুজি পাইছে নহয়? বেছি খং উঠিলে মনে মনে যেতিয়া থাকিব, তেতিয়া আপোনাৰ খঙৰ প্ৰভাৱত হ'বলগীয়া বহুত বেয়া ঘটনা নঘটে। এইটো সেই চাইক'থেৰাপিষ্টজনে কোৱা এটা গুৰুত্বপূৰ্ণ কথা, যে আপুনি মনে মনে থকা কেতিয়া প্ৰয়োজন। যেতিয়া আপোনাৰ বেছি খং উঠিব, তেতিয়া মনে মনে থাকিবলৈ শিকিবচোন। মানে যিমান পাৰে আৰু, হয়তো তাৰ মাজত আপুনি ক'বলগীয়া হ'ব, কিন্তু তাৰ মাজতে আপুনি চেষ্টা কৰিব যে মই ইমানখিনি সময় মনে মনে থাকিবলৈ চেষ্টা কৰিম। এইটো এটা কথা। আমাৰ জীৱনত আৰু এটা পৰিৱেশ এনেকুৱা আছে যে কেতিয়াবা আমাৰ মানুহৰ লগত মানে কথাৰ কটাকটি হয়। আপুনি কিবা এটা কৈছে, তেওঁ কিবা এটা কৈছে, আপুনি তেওঁটো মানি লোৱা নাই, তেওঁ আপোনাৰটো মানি লোৱা নাই। এনেকুৱা যিটো কথাৰ কটাকটিৰ এটা পৰিৱেশ থাকে, সেইখিনি সময়ত কিন্তু আপুনি জিকিব লাগিলে, আপোনাৰ চিন্তাক ঠিকমতে নিব লাগিলে, যাতে আপুনি ভুলকৈ কোৱা নাই, তেনেহ'লে আপুনি মনে মনে থকা শিকিব লাগিব। এইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা, জীৱনত মনে মনে থকাৰ এটা পৰিৱেশৰ কথা। কেতিয়াবা জীৱনত এনেকুৱা ঘটনা ঘটে যে কিছুমান মানুহে আপোনাক নিজৰ দুখৰ কাহিনী কৈ থাকে। কিন্তু ব্যক্তিগত অৱস্থাত এনেকুৱা হয়, যেতিয়া অইনে বেলেগৰ দুখৰ কথাটো কৈ থাকিব বা নিজৰ দুখৰ কথা কৈ থাকিব, স্বাভাৱিকভাৱে আপুনি নিজৰ দুখৰ কথাও তাত যোগ দিবলৈ ইচ্ছা যায়। এইটো আমাৰ কথা বতৰাৰ এটা পৰিৱেশ হয়। কিন্তু মন কৰিব, যেতিয়া অইনে আপোনাৰ ওচৰত নিজৰ দুখৰ কথা কৈ থাকিব, তেতিয়া পাৰিলে মনে মনে থাকিবলৈ চেষ্টা কৰিব। সেই বিশেষ ব্যক্তিৰ যি দুখৰ কথা কৈ থাকে, তেওঁলোকৰ কথাবোৰ ভালকৈ শুনিবলৈ চেষ্টা কৰিব, মানে শ্ৰোতা হ'বলৈ চেষ্টা কৰিব। এইটোৱে কিন্তু সেই দুখৰ কথা কৈ থকা মানুহজনক বহুত সকাহ দিব, আৰু আপুনিও কিছুমান কথা ভালদৰে উপলব্ধি কৰিবলৈ এটা পৰিৱেশ পাব। কেতিয়াবা এনেকুৱা এটা পৰিৱেশ হয় যে কিছুমান মানুহে বা হঠাৎ কোনোবা মানুহে আপোনাক কিবা এটা কথা সুধিছে, বা সাক্ষাৎকাৰত আপোনাক প্ৰশ্ন সুধিছে কিছুমান, কিন্তু আপোনাৰ কোনো ধাৰণা নাই সেই সম্পৰ্কত। কিন্তু আমাৰ মানুহৰ স্বভাৱটো কেনেকুৱা যে কিবা এটা সুধিলে তাৰ এটা উত্তৰ দিয়াৰ প্ৰৱণতা আছে। হয়তো নিজে মানে বনাই হ'লেও ক'ব, বা ওস্তাদি মাৰি ক'ব, বা বিভিন্ন ধৰণে কয়েই। কিন্তু যেতিয়া দেখিব যে আপোনাৰ কোনোবাই সোধা কথাটোৰ ক্ষেত্ৰত কোনো ধাৰণা নাই, আপুনি নিশ্চিত নহয় যে কথাটো, তেনেহ'লে আপুনি মনে মনে থাকিব আৰু কৈ দিব যে এই বিশেষ কথাটোৰ সম্পৰ্কত মোৰ কোনো ধাৰণা নাই, বা মই এই সম্পৰ্কত নাজানো। যেতিয়া আপুনি এই ক্ষেত্ৰত মনে মনে থাকিব বা তেনেকৈ স্পষ্টভাৱে কৈ দিব, তেতিয়া দেখিব আপোনাৰ প্ৰতি এটা অন্যৰ ভালহে ভাৱমূৰ্তি হ'ব। এইটো কিন্তু মনে মনে থকাৰ এটা পৰিৱেশ। আৰু আমাৰ সামাজিক জীৱনত এনেকুৱা ঘটনা ঘটেই যে যিকোনো মুহূৰ্তত বিশেষ কিছুমান বিষয় লৈ আপোনাক মানুহে সমালোচনা কৰিবই। আপুনি সমালোচনাৰ পৰা কেতিয়াও আঁতৰি থাকিব নোৱাৰে। হয়তো আপুনিও কাৰোবাক সমালোচনা কৰে, বা অইনেও আপোনাক সমালোচনা কৰিব পাৰে। যেতিয়া আপোনাক সমালোচনা কৰিব বেলেগে, যদি আপোনাৰ দোষ হয় সেইটোতো বেলেগ কথা, আপুনি নিজে এইটো স্বীকাৰ কৰিব লাগিব। কিন্তু যদি আপোনাৰ দোষ নাথাকে, আপোনাক মিছামিছি সমালোচনা কৰিছে, তেতিয়া আপুনি গৰম উত্তৰ দিবলৈ চেষ্টা নকৰিব। যিমান পাৰে মনে মনে থাকক, আপুনি হজম কৰি যাওক। হয়তো সময়ে আপোনাৰ কথাখিনি প্ৰতিষ্ঠা কৰিব, সময়ে হয়তো সেই উত্তৰ দিব,
গতিকে অন্যে সমালোচনা কৰাৰ সময়ত মনে মনে থাকিবলৈ শিকক। কেতিয়াবা দেখিব জীৱনত যে আপোনাৰ পৰিকল্পনা মতে একো কাম নহ'ল, বিভিন্ন ধৰণে আঁচনি কৰিছিল, কিবা এটা কাম কৰিম বুলি স্বপ্ন দেখিছিল, সেইমতে কষ্ট স্বীকাৰো কৰিছিল, কিন্তু দেখিলে যে সেইমতে আপোনাৰ একো নহ'ল। সেই মুহূৰ্তত আপুনি উত্তেজিত হোৱাৰ প্ৰয়োজন নাই, নিৰাশ হোৱাৰ প্ৰয়োজন নাই। সেই মুহূৰ্তত আপুনি নীৰৱতা অৱলম্বন কৰিব লাগিব আৰু নীৰৱে আপুনি জুকিয়াই থাকিব লাগিব। গোটেই পৰিৱেশটো আপুনি বিশ্লেষণ কৰিব লাগিব যে কি কাৰণত আপোনাৰ পৰিকল্পনা মতে নহ'ল, তেতিয়াহে আপোনাৰ লাভ হ'ব। কিন্তু সেইখিনি সময়ত যদি আপুনি কৈ ফুৰে মানুহক আপোনাৰ বেদনাৰ কথা, পৰিকল্পনাৰ মতে নোহোৱা কথা, সেইটোৱে আপোনাক সমাধান নিদিব। বুজি পাইছে নিশ্চয় যে পৰিকল্পনা মতে কাম যদি নহয়, আপুনি নীৰৱে থাকি সেই কথা বিশ্লেষণ কৰিবলৈ শিকক। এনেকুৱা কেইটামান কথা বিখ্যাত চাইক'থেৰাপিষ্ট নাৰাং লুটিকাই কৈছিল। এই প্ৰসংগত নিশ্চয় আপোনালোকে বিভিন্ন ক্ষেত্ৰত অভিজ্ঞতা হৈছে। মই ভাবোঁ এই যি 6টা কথা আপোনালোকক ক'লোঁ, সেইকেইটা কথাৰ প্ৰসংগত আপুনি জীৱনত নীৰৱে থাকিবলৈ চেষ্টা কৰক, কথা নক'বলৈ চেষ্টা কৰক, আপুনি সুখী হ'ব পাৰিব। ধন্যবাদ। আকৌ আহি আছোঁ আপোনালোকৰ ওচৰলৈ এনেকুৱা কিছুমান খুব প্ৰেৰণামূলক কথালৈ। ধন্যবাদ। আশা কৰোঁ আপোনালোক ভালে থাকিব।